হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু অসম জব ইউটিউব চেনেল। বন্ধুবান্ধৱীসকল, আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হৈছে ভেটেনাৰী জব ৰিকুৱাৰমেণ্ট। তো ইয়াৰে পোষ্ট নেম হৈছে ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট, অৰ্থাৎ VFA, যিটো টোটাল পোষ্ট আছে 367মান পোষ্ট। এইটো লাষ্ট ডেট হৈছে জানুৱাৰী মাহৰ 12 তাৰিখৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। তো এইটো আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে যোৱাকালি 30 ডিচেম্বৰৰ পৰা। তো এইটো ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এডভাৰ্টাইজমেণ্টটো মুকলি হৈছে। তো বন্ধুবান্ধৱীসকল, ইয়াতে কেটেগৰী ৱাইজ হিচাপে ভেকেঞ্চিটো ভাগ কৰিছে। ইউআৰ কেণ্ডিডেটৰ কাৰণে 14টা পোষ্ট, OBC কাৰণে 235টা, STB কাৰণে 41টা, SCৰ কাৰণে 44, ST হিলছৰ কাৰণে 33টা পোষ্ট ভেকেঞ্চি ৱাইজ হিচাপে ভাগ কৰি দিছে। তো বন্ধুবান্ধৱীসকল, ইয়াতে আপোনালোকৰ দৰমহা উল্লেখ কৰি দিছে 14,000ৰ পৰা 49,000 টকালৈকে, আৰু গ্ৰেড পে দিছে ইয়াতে 6,200 টকালৈকে। তো এই পদটো আবেদন কৰাৰ বাবে আপোনালোকৰ বয়স হ'ব লাগিব 21 পৰা 40 ইয়াৰ্ছৰ ভিতৰত, আৰু এজ ৰিলেক্সন হ'ব বন্ধুবান্ধৱীসকল। SC STৰ কাৰণে 5 ইয়াৰ্ছ, OBCৰ কাৰণে 3 ইয়াৰ্ছ আপোনালোকে এজ ৰিলেক্সন পাই যাব। বন্ধুবান্ধৱীসকল, এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে হাই ছেকেণ্ডাৰী অৰ্থাৎ ছায়েন্স ষ্ট্ৰীম কেণ্ডিডেটে এপ্লাই কৰিব লাগিব। যিসকলে ছায়েন্স ষ্ট্ৰীমত পঢ়িছে সিহঁতে আবেদন কৰিব পাৰিব। বন্ধুবান্ধৱীসকল, এই পদটো কেনেদৰে আবেদন কৰিব, এইটো অফলাইনৰ যোগেদি আবেদন কৰিব লাগিব। হয় বন্ধুবান্ধৱীসকল, লিখা আছে যে ইণ্টাৰেষ্ট কেণ্ডিডেট মে এপ্লাই ষ্টেণ্ডাৰ্ড ফৰ্ম। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি তাৰপিছত ইয়াতে এড্ৰেছটো দিছে ডাইৰেক্টৰ AH ভেটেনাৰী ডিপাৰ্টমেণ্ট, অসম, চেনিগুটি, গুৱাহাটী 781003। এই এড্ৰেছত আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি আপোনালোকৰ হাই ছেকেণ্ডাৰী যিটো ছায়েন্স ষ্ট্ৰীমৰ ডকুমেণ্টছ আছে, তাৰপিছত ফটো, তাৰপিছত আপোনালোকৰ ছিগনেচাৰ, তাৰপিছত মাৰ্কশ্বিট আজি সকলোখিনি ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি তাৰপিছত ডকুমেণ্টটো এই এড্ৰেছত পঠাই দিব লাগিব পোষ্ট অফিচৰ জৰিয়তে। তো বন্ধুবান্ধৱীসকল, এইটো অফলাইনৰ জৰিয়তে হ'ব, অনলাইনৰ জৰিয়তে নহয়। যোৱাকালিৰ পৰা এইটো আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। তো ইণ্টাৰেষ্ট কেণ্ডিডেট যিসকলে আপোনালোকে ইণ্টাৰেষ্ট আছে সিহঁতে আবেদন কৰিব পাৰে। এইটো এটা ভাল জব হয়। 367মান পোষ্ট আছে, বহুতো পোষ্ট আছে ইয়াতে, আৰু পোষ্ট নেম হৈছে এইটো ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট, অৰ্থাৎ শ্বৰ্ট ফৰ্মত ক'বলৈ গ'লে VFA পোষ্ট। তো বন্ধুবান্ধৱীসকল, কেণ্ডিডেট যিসকলে আপোনালোকে আবেদন কৰিব বিচাৰে আবেদন কৰি দিয়ক। মই মোৰ ডেছক্ৰিপশ্যনৰ লিংকটো দিছোঁ, তাৰ পৰা গৈ আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ চেক কৰিব পাৰে, নতুবা PDF ফাইলটো ডাউনলোড কৰিব পাৰে এড্ৰেছমানৰ। তো বন্ধুবান্ধৱীসকল, আজিৰ এই সৰু ভিডিঅ'টোলৈ সমাপ্ত কৰিব লাগিব। নেক্সটৰ আকৌ ভিডিঅ' লৈ আহিম, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি বেল আইকনটো প্ৰেছ কৰি দিব। এনেদৰে সদায় লেটেষ্ট আপডেট জব ইনফৰমেশ্যন নটিফিকেশ্যন পাই থাকিব।